BPF দলৰ নীতি আদৰ্শক ভাল পাই হাগ্ৰামা মহিলাৰ নেতৃত্ব ভাল পাই পেলাই আজি BJP UPPৰ মানে ৰাইজে যিবিলাক এওঁলোকৰ নেতা কৰ্মীবিলাকে আমাৰ দলত যোগদান কৰিছে এই হিচাপে আজিও মোৰ চোতালতে 29 জন ব্যক্তি ইতিমধ্যে যোগদান কৰিছে আৰু অহা পৰহি 18 তাৰিখে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আহিব নাওকাটাত 10টা বজাত তাতো আমাৰ শ ব্যক্তি হয়তো হাজাৰ খৰচ হ'ব পাৰে জইনিং প্ৰগ্ৰাম আৰু আছে আৰু সেই হিচাপে অহা মানে এই 18 তাৰিখে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হেলিকপ্টাৰ লৈ আহিব তাতে আমি 15,000 মানুহ গেদাৰিং কৰাৰ কাৰণে আমি যোজা কৰিছোঁ। আজি আপোনাৰ সমষ্টিতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল আৰু নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ৰণনন নজাৰী হৈ বিজেপি মাত্ৰ 6,000 চেয়াৰ টংলাৰ পৰা আনিছে এটোকে আদা বেংৰা এজন মানুহ আছে তেখেতসকলৰ নেতা তেখেতে 14,000 কৰি দিছে এই ফিল্ডত হিটু ফিল্ড মানে হেৰি কৰিলে মাত্ৰ 8,000 চেয়াৰ খায় কিন্তু তাতে খালী আছে মাত্ৰ 6,000 মানে চেয়াৰে দিয়ে তাতে হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙত এইখিনি মানুহ হৈছে গতিকে ইয়াৰকৈ ডাবল আমাৰ যিটো মিটিং হ'ব অহা পৰহি আপোনালোকে মিডিয়াই জানিব আপোনালোকৰ ফুটেজ আছে আজিৰ প্ৰগ্ৰামৰ আৰু অহা 10 তাৰিখ মানে 18 তাৰিখৰ যিটো প্ৰগ্ৰাম সেইটো ফুটেজ আপোনালোকে ল'ব তাত পাৰ্থক্য ৰাইজে দেখা পাব। ইমানৰ পিছতো BPFত জইনিং হৈ আছে কি ভাল পাই বোলে জইনিং সদায় জইনিং হৈছে উন্নয়ন আজি বহুত প্ৰতিশ্ৰুতি প্ৰলোভন দিছিল ৰাইজক অৰুণোদয় দিয়াৰ কথা IBS দিয়াৰ কথা চাকৰি দিয়াৰ কথা এইবিলাক কথা গছপুলি ৰোৱাৰ পইচা এইবিলাক কথা এইফালে হ'ল মানে বিভিন্ন প্ৰলোভন ৰাইজক দি আছিল মহিলা বাইদেউসকলক দি আছিল তেখেতসকলৰ প্ৰতিশ্ৰুতি দিয়া মতে মানে মহিলাসকল বাইদেউক ৰাইজসকলক মানে কোনো দিব পৰা নাই প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই উন্নয়ন নাই আমাৰ ৰাস্তা ঘাট এনেকা অৱস্থা আজি মানে যিসকল বাছ ইয়াত লৈ আহিছে তেখেতসকলে কৈছে বাছ গাড়ী চলাব পৰা উপযুক্ত ৰাস্তা নহয় বুলি কৈ আছে ই ৰিক্সা সন্থাবিলাকে কৈ আছে আমাৰ সোৱাগপুৰ বাঙালীপাৰাৰ যিবিলাক মানে ই ৰিক্সা সন্থা মানুহবিলাকে ই ৰিক্সা চালকবিলাকে কৈ থাকে আমাৰ মহিলা বাইদেউসকলে ব্লকত গড়েশ্বৰ ব্লকত যাবৰ কাৰণে ই ৰিক্সা ভাড়া লয় কিন্তু আমাৰ সেই মানে নাওকাটা সোৱাগপুৰৰ ই ৰিক্সা মানে চালকবিলাকে মহৰীপাৰা গড়েশ্বৰলৈ নাযায় এই অৱস্থা হৈছে। শংকিতটো হ'বই এইবাৰ শংকিত হৈছে কাৰণ তেখেতসকলে উন্নয়ন বুলিবলৈ একো নাই না এতিয়া ছুইজাৰলেণ্ডৰ নমুনা আমাৰ সোৱাগপুৰটো গান্ধী চক মহৰীপাৰা ৰাস্তা সেইটোৱে হ'ল ছুইজাৰলেণ্ডৰ ৰাস্তা ৰাইজে বুজি পাই আছে আৰু সেই ৰাস্তাই আমাৰ কাৰণে কেম্পেইন কৰি আছে সেইটো যে মানে BJP বিৰোধী UPP বিৰোধী কেম্পেইন এই ৰাস্তাটোৱে হৈ আছে। আজি মুখ্যমন্ত্ৰী দাবী কৰিছে একক সংখ্যা গৰিষ্ঠতাত বিজেপি চৰকাৰ যত্ন কৰিব আশা এটা কৰিছে এইটো ক'বই সকলোৱে আমি কম পাৰ্চেণ্ট যদি 1000 হয় আমি 1000% আমি মানে BTCত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নেতৃত্বত আমি বলিষ্ঠ নেতৃত্বত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমি চৰকাৰ গঠন কৰিম। যোৱাবাৰ 17খন আসন পাই BPF চৰকাৰ গঠন কৰিব নোৱাৰিলে এইবাৰ কেনেকুৱা দেখিছে এইবাৰ 21+ সিটত জিকে পেলাই চৰকাৰ এবছলিউট মেজৰিটি লৈ চৰকাৰ গঠন কৰিব। তিনিটা কাৰ্যকালত যেটা আপুনি নিয়ম আছে তাৰপিছত মই 3টা কাৰ্যকাল নহয় এবাৰ MCLA এটা কাৰ্যকাল MCLA আৰু 2টা কাৰ্যকাল মই EM আছিলোঁ গতিকে সেই মই EM হোৱা সময়ত আমি 56 ৰাস্তা 150 কিলোমিটাৰকৈ অধিক ৰাস্তা পাকা বনোৱা হৈছিলে আৰু 23টা বান বনোৱা হৈছিলে ডাঙৰ এই বান 450 কৰোৰকৈ অধিক টাকাৰে আমি কৃষকসকলৰ খেতিপথাৰ পানী যোগান ধৰাৰ বাবে আমি এইবিলাক বান বনোৱা হৈছিলে আৰু ইপিনে আমি ষ্টেডিয়াম বনাইছিলোঁ পাৰ্ক বনাইছিলোঁ মেডিকেল বনাইছিলোঁ কমিউনিটি হল বনাইছিলোঁ বিভিন্ন মানে ধৰ্ম অনুষ্ঠানবিলাক আমি ডেভেলপ কৰিছিলোঁ এই ধৰণে আৰু গেষ্ট হাউচ পৰ্যন্ত আমি কৰিছিলোঁ এই উন্নয়ন আজি স্তব্ধ হৈছে যোৱা মানে 5টা বছৰত 10টা বান কৰিব পৰা নাই মই 539টা মানে দলঙে বনাইছিলোঁ এতিয়া 10টা মানে দলং বনোৱা সেই 5 বছৰত আমি দেখা নাই কিন্তু মই যদি 15 বছৰত 539টা পাকা দলঙে বনাব পাৰে তেওঁলোকে কিয় বনাব ন এইটোৱে নমুনা এতিয়া শুক্লেশ্বৰ 6টা ডাঙৰ নদী আছে এই 6খন নদীত আমি 22টা দলং বনাইছিলোঁ
400 মিটাৰ 150 মিটাৰ 140 মিটাৰ 32 মিটাৰ 18 মিটাৰ এই ধৰণৰ আমি 22টা দলং 6টা নদীত বনাইছিলোঁ বৰ্তমানৰ